সব প্রস্তুত, কিন্তু এই নাই আমাক খবর দিত দিব না জানে। অ তো আমার তো ফাইনাল হব 19 তারিখত ইভিনিঙত ডিক্লেয়াৰ দিব, ফাইনাল কেণ্ডিডেট ডিক্লেয়াৰ দিব। 19 তাৰিখত বাই চান্স যদি নোৱাৰে 20 তাৰিখ কিন্তু ৰাতিপুৱা হ'ব পাৰে। বিৰোধীয়ে কৈ আছে আপোনালোকে পৰিয়াল ৰাজনীতি চলাই বুলি কৈছে, আপোনাৰ এইবিলাক পিছত সুধিবি, এইবিলাক পিছত। বিৰোধীয়ে কৈ আছে। কোন বিৰোধী? বিৰোধী নাই, ইউ পি পি এলতো এনডিএত আছে, কোন বিৰোধী? ৰাজ্যসভা এমপি নিৰ্বাচিত হোৱাৰ পিছত পুনৰবাৰ বিধানসভা নিৰ্বাচন নাই নাই, ইহঁতেতো খালি গাদীহে লাগে। খোৱা সময়তো আমি বড়ো জাতিৰ কাৰণে এনেকুৱা কৰিম, এনেকুৱা কাম কৰিম বুলি কয়, কিন্তু ক'ত কৰিছে প্ৰমোদ বড়োই? এতিয়া ৰাজ্যসভা এমপি হৈ গ'ল আৰু নিজে MCLA হৈ আছে, এতিয়া আৰু MLA লাগে তাক। কিমান লাগে? সব গাদী থাকে লাগে, কাকো চিনি নাপায় প্ৰমোদ বড়ো। আপুনি ধৰি লওক, মই 19 তাৰিখ বুলি কৈ আছো, কিন্তু 20 তাৰিখত মই কৰিম ফাইনাল। কিন্তু এনডিএ প্ৰমোদ বড়োই এনডিএত যদি আছে 15টা দিব নালাগিছিল। ইহঁতে এনডিএ বুলি হাইকমাণ্ডটো এনডিএৰ কিবাটো নেতৃত্বতে বিজেপিৰ লগত আলোচনা কৰি ইহঁতে চিট ল'ব লাগিছিল। আমিতো আজিও মই নকম BPF ইমানটা চিট পাইছে বুলি, আজিৰ দিনতো মই ক'ব নোৱাৰে জানে। ইমানটা চিট পাব বুলি মই আজিৰ দিনতো ক'ব নোৱাৰে। মুঠতে 20 তাৰিখত আপোনালোকে ফাইনাল কেণ্ডিডেটৰ নাম আৰু চিটটো পাই যাব। এনেকুৱা দুবাৰ তিনিবাৰটো হ'বই। আপুনি বাক্সা এছেম্বলি হিচাপে একবাৰ পাবই, আৰু ইয়াৰ পিছত মানাস হিচাপে পাব, তামোলপুৰ হিচাপে পাব, গড়েশ্বৰ হিচাপে পাব। 15টা সমষ্টিত 15টা ডাঙৰ দিছপুৰ চলো যাত্ৰা আমাৰ আকৌ হ'ব। এপিএলৰ পৰাতো আমি লোৱা নাইহে, আহিবৰ কাৰণে মেলা প্ৰেচিডেণ্ট। এইফালে UPPLৰ প্ৰেচিডেণ্ট হ'ল প্ৰমোদ বড়ো, এই দুইজনহে জানে। মইতো BPF দলৰহে পেঞ্চাৰ দিছে, দিয়া নাই, দিব নিদিব ইয়াৰ কি মোক সোধে। নিজা দল নিজা ষ্ট্ৰেটেজি থাকে, বাছ সব প্রস্তুত, কিন্তু এই নাই আমাক খবর দিত দিব না জানে। তো আমার তো ফাইনাল হব 19 তারিখত ইভিনিঙত ডিক্লেয়াৰ দিব, ফাইনাল কেণ্ডিডেট ডিক্লেয়াৰ দিব। 19 তাৰিখত বাই চান্স যদি নোৱাৰে 20 তাৰিখ কিন্তু ৰাতিপুৱা হ'ব পাৰে। বিৰোধীয়ে কৈ আছে আপোনালোকে পৰিয়াল ৰাজনীতি চলাই বুলি কৈছে, আপোনাৰ এইবিলাক পিছত সুধিবি, এইবিলাক পিছত। বিৰোধীয়ে কৈ আছে। কোন বিৰোধী? বিৰোধী নাই, UPPLতো এনডিএত আছে, কোন বিৰোধী? ৰাজ্যসভা এমপি নিৰ্বাচিত হোৱাৰ পিছত পুনৰবাৰ বিধানসভা নিৰ্বাচন নাই নাই, ইহঁতেতো খালি গাদীহে লাগে। খোৱা সময়তো আমি বড়ো জাতিৰ কাৰণে এনেকুৱা কৰিম, এনেকুৱা কাম কৰিম বুলি কয়, কিন্তু ক'ত কৰিছে প্ৰমোদ বড়োই? এতিয়া ৰাজ্যসভা এমপি হৈ গ'ল আৰু নিজে MCLA হৈ আছে, এতিয়া আৰু MLA লাগে তাক। কিমান লাগে? সব গাদী থাকে লাগে, কাকো চিনি নাপায় প্ৰমোদ বড়ো। আপুনি ধৰি লওক, মই 19 তাৰিখ বুলি কৈ আছো, কিন্তু 20 তাৰিখত মই কৰিম ফাইনাল। কিন্তু এনডিএ প্ৰমোদ বড়োই এনডিএত যদি আছে 15টা দিব নালাগিছিল। ইহঁতে এনডিএ বুলি হাইকমাণ্ডটো এনডিএৰ কিবাটো নেতৃত্বতে বিজেপিৰ লগত আলোচনা কৰি ইহঁতে চিট ল'ব লাগিছিল। আমিতো আজিও মই নকম BPF ইমানটা চিট পাইছে বুলি, আজিৰ দিনতো মই ক'ব নোৱাৰে জানে। ইমানটা চিট পাব বুলি মই আজিৰ দিনতো ক'ব নোৱাৰে। মুঠতে 20 তাৰিখত আপোনালোকে ফাইনাল কেণ্ডিডেটৰ নাম আৰু চিটটো পাই যাব। এনেকুৱা দুবাৰ তিনিবাৰটো হ'বই। আপুনি বাক্সা এছেম্বলি হিচাপে একবাৰ পাবই, আৰু ইয়াৰ পিছত মানাস হিচাপে পাব, তামোলপুৰ হিচাপে পাব, গড়েশ্বৰ হিচাপে পাব। 15টা সমষ্টিত 15টা ডাঙৰ দিছপুৰ চলো যাত্ৰা আমাৰ আকৌ হ'ব। এপিএলৰ পৰাতো আমি লোৱা নাইহে, আহিবৰ কাৰণে মেলা প্ৰেচিডেণ্ট। এইফালে UPPLৰ প্ৰেচিডেণ্ট হ'ল প্ৰমোদ বড়ো, এই দুইজনহে জানে।
মইতো BPF দলৰহে কেঞ্চাৰ দিছে দিয়া নাই দিব নিদিব ইয়াৰ কি মোক উঠে নিজা নিজা দল নিজা নিজা ষ্ট্ৰেটেজি থাকে বাছ